নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ সমন্বয় ইউটিউব চেনেললৈ। আৰু আমি আজি গৈ আছোঁ শ্বিলং। আমাৰ যাত্ৰা বহু সময় হ'ল আৰম্ভ কৰা, কিন্তু আমি যোৰহাটৰ পৰাহে আৰম্ভ কৰিছোঁ ভিডিঅ'। যোৰহাটে অজন্তা বাইপাছ পাইছোঁহি আমি। আৰু যিহেতু এইখিনি ৰাস্তা ভাল, যথেষ্ট ভাল লাগিছে এইখিনি সময় পাই। আৰু আহি আমি দেৰগাঁও পালোঁ। দেৰগাঁৱত এয়া ব্ৰেকফাষ্ট কৰি লৈছোঁ। দেৰগাঁৱত ব্ৰেকফাষ্টটো কৰি লৈছোঁ, খুব ভাল লাগিল ইয়াৰ ব্ৰেকফাষ্ট খাই। আৰু ইয়াত দেখিছেনে, এইটো গোলাঘাটৰ ৰাস্তা। আমি ইয়াতে ৰ'লোঁ আৰু পুৰি খালোঁ ইয়াতে ব্ৰেকফাষ্ট। তাৰপিছত আমি আকৌ যাত্ৰা আমাৰ আৰম্ভ হ'ব শ্বিলঙলৈ বুলি। চাই থাকক ভিডিঅ'টো, যদি ভাল পায় ভিডিঅ'টো চাই শ্বেয়াৰ লাইক কৰিব। এতিয়া আমি কাজিৰঙা পাইছোঁহি, তেন্তে চাই থাকক, আপোনালোকক দেখুৱাই যাম সকলোখিনি। বন্ধুসকল, আমি যোৰাবাটৰ পৰা আমি শ্বিলঙলৈ বুলি বৰ্তমান অগ্ৰসৰ হৈ আছোঁ। আৰু পাহাৰৰ একা বেকা বাট খুব সুন্দৰ লাগিছে। ড্ৰাইভিং কৰিও এটা বেছ মজা পাইছোঁ। পাহাৰত গাড়ী চলাব পাই, ৰিক্সিও আছে বাৰু, ভাল লাগিছে। আমি শ্বিলঙলৈ বুলি আমি গৈ আছোঁ। বৰ্তমান বতৰ খুব ভাল। আশা কৰোঁ শ্বিলঙত থকা সময়খিনিও ভালেই হ'ব। চাই থাকক আপোনালোকে ভিডিঅ'। বন্ধুসকল, এয়াই আছিলে শ্বিলং। আৰু আমি শ্বিলং ঘূৰি মেলি আহি হোটেললৈ আহিলোঁ আৰু ৰাতি আহাৰ গ্ৰহণ কৰিবলৈ লৈছোঁ। আৰু এই হোটেলখন হৈছে মীৰা হলিডে ভিলা, শ্বিলং ISBT ওচৰত। আৰু এই হোটেলখনৰ এইটো হৈছে ডাইনিং হল, খুব সুন্দৰ ডাইনিং হলটো। আৰু ইয়াতে আমি ৰাতি আহাৰ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আৰু খানা খুব ধুনীয়া খানা দিয়ে। আপোনালোকে ইয়াত যদি ষ্টে কৰে তেতিয়া আপোনালোকে ইয়াত খানাও খাব পাৰে, আৰু নিজে ষ্টভ যদি লৈ আহে বনাই মেলিও খাব পাৰে। আমি ইয়াতে যিহেতু খোৱা সিদ্ধান্ত ল'লোঁ, খাবলৈ ওলাই দেখিলোঁ যে হোটেলখনৰ ডেক'ৰেশ্যনটো ভাল লাগিল কিবা এটা, তাকে অলপ আপোনালোকক দেখুৱালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আজি যিহেতু আমি বহুত দূৰ ট্ৰেভেলিং কৰি আহিলোঁ, প্ৰায় 7-8 ঘণ্টামান আমি ট্ৰেভেলিং কৰিছোঁ গাড়ীৰে। আৰু ভাগৰো যথেষ্ট লাগিছে। এতিয়া ৰাতি আহাৰ গ্ৰহণ কৰি
সোনকালে ৰেষ্ট কৰিব লাগে যিহেতু কাইলৈ আমি চেৰাপুঞ্জী ফুৰিব যাম তেন্তে নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ